দেখা গৈছে যে অবৈধ অনুপ্ৰৱেশকাৰীসকলক উচ্ছেদ কৰিবৰ কাৰণে বৰাক উপত্যকাৰ পৰাও দাবী উত্থাপিত হৈছে আৰু দেখা গৈছে যে যিসকল উচ্ছেদিত হৈছিল গোৱালপাৰা বা ধুবুৰী ইত্যাদি অঞ্চলত তেখেতসকলে হাইলাকান্দি আহি থিতাপি লোৱাৰ এটা অভিযোগ পোহৰলৈ আহিছে। আজি এই বিষয়ে যুৱ মোৰ্চাৰ হাইলাকান্দি শাখাই এখন মেমৰেণ্ডাম প্ৰদান কৰিছে হাইলাকান্দিৰ জিলা আয়ুক্তক আৰু আমি বৰ্তমান নিৰ্বাচন আধিকাৰিকৰ কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু আপোনাৰ পৰা জানিব বিচাৰিম কি হৈছে। আপুনি কৈছিল যে যিসকল উচ্ছেদিত লোক আছে গোৱালপাৰা বা ধুবুৰী তেখেতসকল হাইলাকান্দি আহি সংস্থাপন লোৱাৰ সম্ভাৱনা মানে কি তেওঁলোকে হাইলাকান্দিক এটা ছেফ জোন বনাই লৈছে। এটা ছেফ জোন বনাই লৈছে। ইয়াতে অলৰেডি ইনফিল্ট্ৰেট হৈ আছে। আমাৰ গাঁৱৰ মানুহে বহুত মানুহে ৰাইজে আমাক ইনফৰ্ম কৰিলে যে ইয়াতে বহুত মানুহ আহিছে। তেওঁলোকক যেতিয়া সুধিলোঁ আমাৰ লোকেল মানুহবিলাকে যে আপোনালোকৰ আধাৰ কাৰ্ড আছে নে নাই, ভোটাৰ আই ডি আছে নে নাই, তেওঁলোকে প্ৰডিউচ কৰিলে। কিন্তু সেইটো ভোটাৰ আই ডি বা আধাৰ কাৰ্ড যোনটো আছে এইটো ৱেষ্ট বেংগলৰ। চ' ইটছ এ মানে এই চিটুৱেশ্যন আছে যে তেওঁলোকে ছেফ জোন বনাইছে এবং তেওঁলোকে যদি আমাৰ অসমৰ মানুহ হয় তেতিয়াহ'লে অসমৰ আধাৰ কাৰ্ড থাকিব লাগে, অসমৰ ভোটাৰ আই ডি কাৰ্ড থাকিব লাগে। কিন্তু তেওঁলোকৰ ওচৰত ৱেষ্ট বেংগলৰ ভোটাৰ আই ডি কাৰ্ড দিছে। এইটোৱে আমাৰ মনত এটা ডাউট হৈছে, সন্দেহ হৈছে যে তেওঁলোকে আচলতে আমাৰ অসমৰ মানুহ ভাৰতৰ মানুহ না বাংলাদেশৰ মানুহ। হাইলাকান্দি সমষ্টিত নতুন ভোটাৰ প্ৰৱেশ হৈছে। হাইলাকান্দি ভোটাৰ আপুনি শুনিলে আশ্চৰ্য লাগিব আপোনাৰ যে 2024 যিটো আমাৰ ভোটাৰ সেইটো আছিলে 2,11,000। এতিয়া 2025 খালি হাইলাকান্দি বিধানসভাত 2,19,000 মানে 8,000 মান ভোটাৰ ইনফ্লাক্স হৈছে। 8,000 মান ভোটাৰ উইদিন দ্য ইয়াৰ অফ উইদিন 1 ইয়াৰ। এইটো এটা মানে ভাবিবলৈ এটা চিটুৱেশ্যন আহিছে। আপোনালোকে ভাবে যে হাইলাকান্দিতো উচ্ছেদৰ প্ৰয়োজন? 100% হাইলাকান্দিত উচ্ছেদৰ প্ৰয়োজন আছে। আৰু বৰাক ভেলী যদি চবতকৈ বেছি লেণ্ড যদি দখল হৈ আছে সেইটো হ'ল হাইলাকান্দি। হাইলাকান্দি বনাঞ্চল দখল হৈ আছে। আমাৰ মন্দিৰৰ বহুত জমিন দখল হৈছে। য'ত আমাৰ সনাতনী হিন্দু মানুহ কম, বেলেগ মানুহ য'ত বেছি আছে, তাতে আমাৰ নৰ্মেল পাব্লিকৰ জমিন বহুত দখল হৈ আছে। এইটো উচ্ছেদ হ'ব লাগে। আমি ভাবোঁ যে নিয়াৰ এবাউট 8,000 বিঘা নিয়াৰ এবাউট 8,000 বিঘা লেণ্ড আমাৰ হাইলাকান্দি উচ্ছেদ হ'ব লাগে। হয়, নিশ্চিতভাৱে চাঞ্চল্যকৰ অভিযোগ দেখা গৈছে। যিসকল ব্যক্তি ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদিত হৈছিল সেইসকল সন্দেহজনক নাগৰিকে হাইলাকান্দিত সংস্থাপন লোৱাৰ এটা অভিযোগ পোহৰলৈ আহিছে আৰু আনকি হাইলাকান্দিৰ ভোটাৰ লিষ্টতো এই অভিযোগৰ দেখা গৈছে যে প্ৰতিফলন ঘটিছে। কেমেৰা পাৰ্চন পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ, নিউজ লাইভ, হাইলাকান্দি।